যদি LPG গেছ সিলিন্ডার আছে তেনেহলে সোনকালে আপুনি এটা কাম কৰিব লাগিব নহলে আপোনালোকক আগষ্ট মাহলৈকে চৰকাৰে অৰুণোদয় আঁচনি পইচা দি থাকিব কিন্তু তাৰ কাৰণে বস্তুৰ দাম আপোনালোকে এতিয়া আকৌ বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে মানে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে নিযুত মইনা আৰু নিযুত বাবু আঁচনিক লৈ অসম চৰকাৰে গুৰুত্বপূৰ্ণ খবৰ দিছে আপোনালোকৰ ঘৰত যদি গাড়ী বা বাইক আছে তেনেহলে আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যেটো আপুনি জনাটো বহুত বেছি প্ৰয়োজনীয় ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য দিনৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় তেনেহলে ভিডিঅ'টোত লাইক এটাটো কৰিবই আৰু এই ভিডিঅ'টো আপুনি ক'ৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাই থৈ যাবলৈ একদম নাপাহৰিব প্ৰথমটো খবৰলৈ আৰু খবৰ আহিছে বানাক্ৰান্ত ৰাইজৰ কাৰণে অসম চৰকাৰে এটা ঘোষণা কৰিছে যে বানত বিধ্বস্ত জিলাৰ শিক্ষাৰ্থীৰ কিতাপ ক্ৰয়ৰ বাবে পুঁজি আগবঢ়াব চৰকাৰে শুক্ৰবাৰে চৰকাৰে মুকলি কৰিব শিক্ষাৰ্থীৰ বাবে এই পুঁজি উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে 1000 টকা স্নাতক শিক্ষাৰ্থীৰ বাবে 3000 টকা দিব চৰকাৰে আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে লাভ কৰিব 5000 টকা গতিকে এই যেটো পইচা চৰকাৰে বান বিধ্বস্ত জিলাৰ যিসকল শিক্ষাৰ্থী কেৱল তেওঁলোককহে দিব বাকি জিলাৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক এই পইচাটো নিদিয়ে গতিকে চৰকাৰে বাকি জিলাৰ কাৰণে আৰু এখন তেওঁলোকে আঁচনি মুকলি কৰিছে যিখনৰ বিষয়ে আপোনালোকে ভিডিঅ'টোৰ আগলৈ জানিব পাৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ বৰ্তমান সময়ত আমি যিবিলাক নোট ইউজ কৰোঁ মানে পইচা ইউজ কৰোঁ 10 টকীয়া 20 টকীয়া বা 50 টকীয়া এই পইচাবিলাক চাব আপোনালোকে বেছি দিন যদি থৈ দিয়ে তেনেহলে এই পইচাবিলাক একদম কুলা পৰি যায় বা পাতলা হৈ যায় ফাটিবলৈ আৰম্ভ কৰে আপুনি যদি এগৰাকী ব্যৱসায়ী হয় বা দোকানী হয় তেনেহলে গম পাব যে আপোনালোকৰ যেতিয়া এই পইচাবিলাক বেছি পুৰণি হৈ যায় তেনেকুৱা ক্ষেত্ৰত মানুহে পইচাটো ল'বলৈ অস্বীকাৰ কৰি দিয়ে কাৰণ পইচাটো ৰঙে নাইকিয়া হৈ যায় লেতেৰা হৈ যায় মানে একদম অৱস্থা বেয়া হৈ যায় আগত এনেকুৱা হৈছিলে আগত কিন্তু তেনেকুৱা নহয় আগৰ যিবিলাক 50 টকীয়া পইচা বা আগৰ যিবিলাক 10 টকীয়া পইচা 100 টকীয়া পইচা সেই পইচাবিলাক আপুনি যদি এতিয়াও চাই তেনেহলে পইচাটো অকমান লেতেৰা হ'ব পাৰে কিন্তু পইচাৰ যেটো কোৱালিটি সেই কোৱালিটিটো একেই আছে এতিয়া 2027 চনৰ পৰা আপোনালোকে মাৰ্কেটত কিছুমান নতুন নোট দেখিবলৈ পাবলৈ গৈ আছে আৰু এই নোটবিলাক 2027 চনৰ পৰা আপোনালোকে প্লাষ্টিক নোট দেখিবলৈ পাবলৈ গৈ আছে প্লাষ্টিক পলিয়ামাৰৰ পৰা এই নোটবিলাক তৈয়াৰ কৰা হ'ব আৰু 2027 চনৰ পৰা আপোনালোকে নোটবিলাক দেখিবলৈ পাব প্ৰথমে সৰু পইচা মানে 10 টকীয়া 20 টকীয়া 50 টকীয়াৰ পৰা আৰম্ভ কৰিব আৰু লাহে লাহে যেতিয়ালৈকে মাৰ্কেটৰ পৰা পুৰণা পইচাবিলাক নাইকিয়া নহয় তেতিয়ালৈকে তেওঁলোকে সৰু পইচাবিলাকে উলিয়াই থাকিব যেতিয়াৰ পৰা মাৰ্কেটৰ পৰা একদম সৰু পইচাবিলাক নাইকিয়া হৈ যাব নে কাগজৰ পইচা নাইকিয়া হৈ যাব তেতিয়া তেওঁলোকে 500 টকীয়া 100 টকীয়া বা তাতকৈ যদি আৰু পইচা উলিয়াই তেনেহলে সেই পইচাবিলাক আপোনালোকে দেখিবলৈ পাব এই যিবিলাক পইচা উলিয়াব প্লাষ্টিক পলিয়ামাৰৰ পৰা তৈয়াৰ কৰা পইচা এইবিলাকত কি হ'ব আপুনি লাইফ স্পেনটো বেছি পাব মানে পইচাবিলাক লেতেৰা নহয় বা পইচাবিলাক যদি আপোনালোকে পকেটত এনেকৈ ধৰি লওক যেনে তেনে সোমাই থৈ দিলে তেতিয়াও আপোনাৰ পইচাটো মানে কি হয় বেকা বিকি হৈ নাযায় পইচাটো যেতিয়া আপুনি উলিয়াই দিব আকৌ যিটো নৰ্মেল চাইজ সেইটোলে পইচাটো আহি যাব ক'ৰবাত যদি হুকুত মুকুচকৈ থৈ দিয়ে তেনেকুৱা ক্ষেত্ৰত পইচাটো বেয়া হৈ যায় কিন্তু প্লাষ্টিক পলিয়ামাৰৰ পৰা তৈয়াৰ কৰা নোটবিলাকৰ লাইফ স্পেনো বাঢ়িব আৰু লগতে নোটবিলাক লেতেৰা কম হ'ব আপুনি যদি ক'ৰবাত ভাজতো ভৰাই থয় তেনেহলে আপুনি উলিয়াই দিয়াৰ পিছত সেই নোটবিলাক নৰ্মেল চাইজলৈ আহি যাব গতিকে 2027 চনত এই ধৰণৰ আপোনালোকে নোটবিলাক এতিয়া দেখিবলৈ পাব গৈছে পিছৰটো খবৰলৈ খবৰটো আহিছে তামিলনাডুৰ পৰা নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে বাজেটত ধাৰ্য 812 কোটি টকা তামিলনাডুৰ বিজয় থালাপতিৰ নেতৃত্বাধীন TVK চৰকাৰে মহিলাক সোণৰ মুদ্ৰা আৰু চিল খাৰী উপহাৰ দিব মহিলা ভোটাৰক লক্ষ্য কৰি বিধানসভা নিৰ্বাচনৰ সময়ত বিজয় থালাপতিয়ে এই দুটা প্ৰতিশ্ৰুতি দিছিল এতিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে বাজেটত ইয়াৰ বাবে নতুনকৈ ধন ধাৰ্য কৰিবলগীয়া হৈছে গতিকে প্ৰত্যেকখন ৰাজ্যতে মানে ধৰি লওক এই আপোনাৰ বস্তু দিয়াৰ যিটো ৰাজনীতি এইটো চলিয়া আছে গতিকে তামিলনাডুতো ইলেকশ্যন হোৱাৰ আগতে থালাপতিয়ে কৈছিলে যে মহিলাসকলক তেওঁলোকে সোণৰ মুদ্ৰা দিব আৰু লগতে চিল খাৰী দিব বুলি কৈছিলে গতিকে তাৰ কাৰণে এতিয়া বাজেটত 812 কোটি টকা ধাৰ্য কৰা হৈছে আৰু এই যি সোণৰ মুদ্ৰা আৰু চিল খাৰী মহিলাসকলক তেওঁলোকে এতিয়া দিব বুলি কৈছে গতিকে এটা ভাল পদক্ষেপ নে বেয়া পদক্ষেপ আপোনালোকে ইয়াৰ ওপৰত কি ভাবে তলত কমেণ্ট এটা কৰি জনাব বাকি বেলেগ ৰাজ্য আমাৰ বাৰু কোনো একো কথা নাই তাত কিন্তু আপোনালোকে নিজৰ মতামতটো জনাবলৈ একদম নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ অসমত যেহেতু এতিয়া বানপানী লাহে লাহে কমিবলৈ আৰম্ভ হৈছে মানে যোৰহাট শিৱসাগৰ গোলাঘাট আৰু চৰাইদেউ জিলাৰ যি বানপানী লাহে লাহে কমিবলৈ আৰম্ভ হৈছে কিন্তু যোৱা 2-3 দিন একেৰাহে বৰষুণ দিয়াৰ ফলত বহুতবিলাক জেগাত মথাউৰি ভাঙিলে বহুতবিলাক জেগাত আকৌ পানী সোমাই গ'ল মানুহৰ ঘৰতো পানী সোমাই গৈছে গতিকে এতিয়া খবৰ আহিছে যে ৰাজ্যত বুধবাৰ পৰ্যন্ত বানত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়া 95 গৰাকীলৈ বৃদ্ধি হৈছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাধিকৰণে সদৰি কৰিছে এই তথ্য আৰু বহুতো মানুহৰ ৰিপৰ্ট আহিছে যে বহুতো মানুহ জ্বৰ বা অন্য কিছুমান ৰোগত তেওঁলোকৰ মৃত্যু হৈছে কাৰণ এই মানুহখিনিয়ে
বহুত দিন ধৰি লওক পানীতে থাকিবলগীয়া হ'ল কিছুমান মানুহ এনেকুৱা হৈছে যে তেওঁলোকে দিনটো পানীতে খোজকাঢ়ি ফুৰিবলগীয়া হৈছে এই সাহায্য আনিবলৈ গৈছে এই আমুকটো বস্তু বিচাৰিছে বা ঘৰৰ কোনোবা হেৰাই গৈছে তেওঁলোকক বিচাৰিছে গতিকে যেতিয়া দিনটোৰ 24 ঘণ্টাই আপুনি পানীত থাকে তাতকৈ বেছি যেতিয়া পানীত থাকিবলগীয়া হয় নানান ধৰণৰ বেমাৰ মানুহৰ এতিয়া হৈছে আৰু যাৰ ফলত বহুতো মানুহৰ জ্বৰ তাৰপৰা ডায়েৰিয়া এনেকুৱা ধৰণৰ বেমাৰ হৈ মেলি তেওঁলোকৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে গতিকে চৰকাৰে ইয়াৰ ওপৰত এতিয়া কিছুমান শিবিৰ তেওঁলোকে পাতিবলৈ আৰম্ভ কৰিছে গতিকে যিমান পাৰে চৰকাৰে এই পদক্ষেপসমূহ খৰতকীয়াকৈ ল'ব লাগিব তেতিয়াহে এই মানুহখিনিক এনেকুৱা ধৰণৰ বেমাৰৰ পৰা ৰক্ষা কৰিব পৰা যাব কাৰণ মানুহখিনি এনেকুৱা ধৰণৰ কিছুমান চিচুৱেশ্যনত সোমাই আছে যে তেওঁলোকে তাৰ পৰা চিকিৎসালয়লৈ যাবও নোৱাৰে কাৰোবালৈ ফোন কৰাও তেওঁলোকৰ সুবিধা নাই কিছুমানৰ ফোন পাতি উঠি গুচি গ'ল কিছুমানৰ কাৰোবাৰ লগত কানেকশ্যন কৰিবলৈ গ'ল কিছুমান মানুহ এনেকুৱা যে তেওঁলোকে বেলেগৰ লগত কানেকশ্যন কৰিবলৈ সুবিধা পোৱা নাই ঘৰতে ধৰি লওক বেমাৰী পৰি আছে গতিকে চৰকাৰে এইবিলাকৰ ওপৰত বহুত ক্ষিপ্ৰভাৱে পদক্ষেপ লোৱা বহুত বেছি প্ৰয়োজনীয় যাতে এনেকুৱা ধৰণৰ যিসকল ৰোগী আছে তেওঁলোকক সোনকালে চিকিৎসা কৰিবলৈ পৰা যায় গতিকে আপোনালোকৰ অঞ্চলত বা আপোনালোকৰ এৰিয়াত যদি বানপানী হৈছিল আৰু কোনোবা মানুহ যদি এনেকুৱা ধৰণৰ সমস্যাত সন্মুখীন কৰি আছে তেনেহ'লে সোনকালে তেওঁলোকক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰক যদি আপোনালোকে ঘৰতে ৰাখি থয় তেনেহ'লে নানান ধৰণৰ ৰোগে দেখা দিব পাৰে কাৰণ মেলেৰিয়া হৈছে মানুহৰ কিবা হৈছে ডায়েৰিয়া হৈছে জ্বৰ হৈ মানুহৰ মৃত্যু হৈছে গতিকে ৰেগুলাৰ জ্বৰ উঠি আছে তেওঁলোকৰ বা ধৰি লওক কিবা বিষ অনুভৱ কৰি আছে সোনকালে তেওঁলোকক চিকিৎসালয়লৈ নিয়াৰ আপোনালোকে ব্যৱস্থা কৰক বা কৰ্তৃপক্ষক আপোনালোকে জনাবলৈ চেষ্টা কৰিব হৈছে পিছৰটো খবৰলৈ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়ালৈ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা কেইবাটাও পদক্ষেপৰ দাবী জনোৱা হৈছে বাইদেউ শিৱসাগৰ যোৰহাট জিলাৰ বানপীড়িত ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান পঢ়ি থকা পাঠ্যক্ৰমৰ পৰৱৰ্তী ষান্মাসিকসমূহৰ মাচুল চৰকাৰে বহন কৰক যিসকল বানপীড়িত ছাত্ৰ-ছাত্ৰী বৰ্তমান ফি ৱেইভাৰ স্কিমত অন্তৰ্ভুক্ত নহয় তেওঁলোকক এই আঁচনিৰ অধীনলৈ আনক শিক্ষানুষ্ঠানসমূহৰ পাঠদান আৰম্ভ হৈছে কিন্তু বানপীড়িত ছাত্ৰ-ছাত্ৰীসকল শিক্ষানুষ্ঠানসমূহলৈ যাবলৈ পৰিৱেশ বৰ্তমান নাই বানপীড়িত ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ প্ৰয়োজনীয় শ্ৰেণীকোঠাত 75% উপস্থিতিৰ নিয়ম এইবাৰলৈ ৰেহাই দিয়ক প্ৰয়োজনত এইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে পাছত অতিৰিক্ত কিছু পাঠদানৰ ব্যৱস্থা কৰক শিক্ষানুষ্ঠানসমূহৰ আৱাস নিৰ্মাণৰ নামভৰ্তি আৰম্ভ হৈছে তাৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো এই মুহূৰ্তত বানপীড়িত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সম্ভৱ নহয় আৱাস নিবাসৰ নামভৰ্তিৰ ক্ষেত্ৰত বানপীড়িত অঞ্চলৰ নামভৰ্তিৰ বাবে যোগ্য ছাত্ৰ-ছাত্ৰীসকলক অতিৰিক্ত সময় প্ৰদান কৰক তেওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰক বানৰ সংখ্যাৰে জনসাধাৰণক জুৰুলা কৰিছে বানপীড়িত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে মাক দেউতাকৰ সৈতে জীৱন জীৱিকা আৰু বসতিৰ সংগ্ৰাম কৰি আছে এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলক সকাহ আৰু সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব চৰকাৰে এই দায়িত্ব পালন কৰক গতিকে তেওঁলোকে বহুতকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ বা দাবী তেওঁলোকক কৰিছে চৰকাৰক যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ধৰি লওক ফ্ৰী ৱেইভাৰ স্কিমত নাহে মানে যি ধৰি লওক আপোনাৰ পইচা নিদিয়াকৈ যিটো এডমিশ্যন হয় সেই ধৰণৰ ধৰি লওক আঁচনিৰ অন্তৰ্ভুক্ত নহয় সেই ছাত্ৰ-ছাত্ৰীসকলক মানে যি বানাক্ৰান্ত যি জিলাৰ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ কৈছে লগতে আহিবলগীয়া যিটো ছেমিষ্টাৰৰ তেওঁলোকৰ পইচা আছে সেই পইচাটো সম্পূৰ্ণ ফ্ৰী কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে গতিকে বহুতবিলাক তেওঁলোকে ভাল ভাল পদক্ষেপৰ দাবী জনাইছে গতিকে চৰকাৰে ইয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে এইটো এটা লক্ষণীয় বিষয় হ'ব গৈছে পিছৰটো খবৰলৈ বৰ্তমান সময়ত মাৰ্কেটত কিছুমান এনেকুৱা ধৰণৰ এপ্লিকেশ্যন ওলাইছে যিবিলাক এপ্লিকেশ্যনে আপোনালোকক কম সময়ৰ ভিতৰতে অধিক লাভ দিব বুলি কৈ আপোনালোকক প্ৰলোভনত পেলাই মেলি আপোনাৰ পৰা পইচা লুটিবলৈ আৰম্ভ কৰিছে বহুতো মানুহে এনেকুৱা ধৰণৰ এপ্লিকেশ্যনৰ পাল্লাত পৰিছে গতিকে আপোনালোকক যদি কোনোবা চিনাকিয়ে হওক বা অচিনাকিয়ে হওক ব্যক্তিয়ে যদি আপোনাক কিবা এপ্লিকেশ্যন ইনষ্টল কৰিবলৈ কয় আৰু কয় যে ইয়াত আপুনি পইচা ইনভেষ্টমেণ্ট কৰিলে বহুত পইচা আপোনালোকে ৰিটাৰ্ণ পাব বা ক্ৰিপ্ট'কাৰেঞ্চি কিবা যদি আপোনালোকক এনেকুৱা ইনভেষ্টমেণ্ট কৰিবলৈ শিকায় বা আপোনালোকক কৰিবলৈ কয় তেনেহ'লে এইবিলাকৰ পৰা আঁতৰত থাকিব কাৰণ বহুতবিলাক মানুহ এনেকুৱা ধৰণৰ স্কেমত বৰ্তমান পৰা দেখিবলৈ পোৱা গৈছে গতিকে আপোনালোকে যিকোনো এটা এপ্লিকেশ্যনত বা যিকোনো এটা চ'ৰ্চত আপোনালোকে ইনভেষ্টমেণ্ট কৰাৰ আগত পইচা পাতি লেনা দেনা কৰাৰ আগত আপোনালোকে চেক কৰিব যে RBI আণ্ডাৰত আছেনে নাই মানে RBI আণ্ডাৰত নাই বা সেবি ৰেজিষ্ট্ৰেড নহয় তেনেকুৱা ক্ষেত্ৰত সেই ধৰণৰ এপ্লিকেশ্যনবিলাক টোটেলি ফেক হয় আৰু সেই এপ্লিকেশ্যনবিলাকত যদি আপোনালোকে কষ্টৰ ধন কেনেবাকৈ ইউজ কৰে বা কষ্টৰ ধন যদি আপুনি ইনভেষ্ট কৰে তেনেহ'লে আটাইকেইটা পইচা আপোনালোকে পানীত পেলাব বহুতবিলাক মানুহে এনেকুৱা ধৰণৰ স্কেমত বৰ্তমান পৰা দেখিবলৈ পোৱা গৈছে গতিকে আপুনিও সাৱধানে থাকিব ফেচবুকতে হওক বা যিকোনো ধৰণৰ প্লেটফৰ্মতে হওক বা আপোনাৰ কোনোবা চিনাকি ব্যক্তিও যদি এনেকুৱা ধৰণৰ কিবা এপ্লিকেশ্যনৰ কথা কয় তেনেহ'লে এইবিলাকৰ পৰা আপুনি আঁতৰত থাকিব আৰু বেলেগকো আপুনি আঁতৰাই ৰাখিব আৰু ফেচবুকত মই যোৱাকালি এটা এড দেখিবলৈ পালোঁ সেই এডটোত কি হৈছে আমাৰ ভাৰতৰ এজন উচ্চ পদস্থ বিষয়া মই একজেক্টলি নামটো পাহৰি থাকিলোঁ এতিয়া তেওঁ RBI কিবা এজন অফিচাৰ হয় মেবি নহবা কোৰ্টৰ কিবা এজন মানে ডাঙৰ পদবীত থকা ব্যক্তি হয় তেওঁৰ নামত এটা ফেক ভিডিঅ' চলি আছে যিটোত কোৱা হৈছে এটা এপ্লিকেশ্যনৰ কথা যিটো এপ্লিকেশ্যনত মানুহক ইনভেষ্ট কৰিবলৈ কৈছে কিবা কৰিবলৈ কৈছে আৰু বহুতো মানুহে মোক হোৱাটছআপত সেই এপ্লিকেশ্যনটোৰ কথা কৈছে যে এইটো ৰিয়েল নিয়ে ভিডিঅ'টো ৰিয়েল নে ফেক চাই দিয়ক আপোনালোকে ধৰিব নোৱাৰিব যে সেই এপ্লিকেশ্যনটোত কৈ থকা ব্যক্তিজনে যিখিনি কথা কৈ আছে সেইটো ৰিয়েল নে ফেক মানে ভিডিঅ'টো ৰিয়েল টাইপত বনোৱা হৈছে যে আপোনালোকে ধৰিব নোৱাৰিব যে সেইটো AI ভিডিঅ' হয় নে নৰ্মেল ভিডিঅ' গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা আপোনালোক সদায় সাৱধানে থাকিব আগৈছে পিছৰটো খবৰলৈ
খবৰটো আহিছে মেটাৰ তৰফৰ পৰা। ভাৰত চৰকাৰৰ ওচৰত ক্ষমা বিচাৰিলে মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে। শিশু শাৰীৰিক নিৰ্যাতনৰ সামগ্ৰী, ডিপ ফেক কণ্টেণ্ট আৰু প্লেটফৰ্মৰ কামত হোৱা ভুলৰ বাবে বিচাৰিলে ক্ষমা। বুধবাৰে সংসদীয় সমিতিয়ে 3 দিনৰ ভিতৰত নিচৰ্ত ক্ষমা নুখুজিলে ভাৰতত মেটাৰ আইনী সুৰক্ষাকে ধৰি কিছু ৰেহাই প্ৰত্যাহাৰ কৰিব বুলি দিছিল সকিয়নি। আৰু তাৰ পাছতে মাৰ্ক জুকাৰবাৰ্গে ক্ষমা খুজিলে। কিন্তু নৰেন্দ্ৰ মোদীৰ যিটো ভিডিঅ' মেটাই আঁতৰাই দিছিল অলপ সময়ৰ কাৰণে, পিছত সেইটো ভিডিঅ' আকৌ দি দিলে। কিন্তু সেই ভিডিঅ'টো আঁতৰাৰ কাৰণে মাৰ্ক জুকাৰবাৰ্গে কোনো ধৰণৰ ক্ষমা নুখুজিলে। কেৱল শিশু নিৰ্যাতনৰ কিছুমান ধৰি লওক এনেকুৱা এডভাৰটাইজমেণ্ট বা কিছুমান সামগ্ৰী ইনষ্টাগ্ৰাম, ফেচবুকত চেল কৰি থকা দেখিবলৈ পোৱা গৈছিলে বা সেইবিলাক দেখা পোৱা গৈছিলে, যাৰ ফলত ভাৰত চৰকাৰে তেওঁলোকক প্ৰশ্ন কৰিছিলে আৰু সেই প্ৰশ্ন কৰাৰ বাবদে মাৰ্ক জুকাৰবাৰ্গে পিছত ক্ষমা খুজিলে আৰু এনেকুৱা ধৰণৰ সামগ্ৰীসমূহ আঁতৰাম বুলি তেওঁ কথা দিলে। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকৰ ঘৰত যদি গাড়ী বা বাইক আছে তেনেহ'লে আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে, যিটো আপুনি জনাটো বহুত বেছি প্ৰয়োজনীয়। বৃদ্ধি হ'ব বাহনৰ থাৰ্ড পাৰ্টিৰ ইঞ্চুৰেঞ্চৰ সময়সীমা। নতুন বাহনে 4 বছৰৰ বাবে ল'ব লাগিব থাৰ্ড পাৰ্টিৰ ইঞ্চুৰেঞ্চ। নতুন বাইক বা স্কুটাৰ ক্ষেত্ৰত 6 বছৰ হ'ব থাৰ্ড পাৰ্টিৰ ইঞ্চুৰেঞ্চ। কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ। দেশত বীমাবিহীনভাৱে চলাচল 16.54 কোটি বাহনৰ, দেশৰ 30.48 কোটি বাহনৰ 56% নাই কোনো ধৰণৰ বীমা। গতিকে এতিয়া নতুন বাহনে 4 বছৰৰ বাবে ল'ব লাগিব থাৰ্ড পাৰ্টিৰ ইঞ্চুৰেঞ্চ আৰু নতুন বাইক বা স্কুটাৰ ক্ষেত্ৰত 6 বছৰ হ'ব থাৰ্ড পাৰ্টিৰ ইঞ্চুৰেঞ্চ। গতিকে বহুতো এনেকুৱা বাহন বৰ্তমান দেশত চলি আছে বুলি কৈছে, মানে বহুত বেছি বাহন এতিয়া চলি আছে যিবিলাকৰ কোনো ধৰণৰ ইঞ্চুৰেঞ্চ নাই। আৰু সেইকাৰণে মই আপোনালোকক যোৱাকালি ভিডিঅ'টোত কৈছিলোঁ যে চৰকাৰে এটা নতুন নিয়ম আনিবলৈ গৈ আছে, যিটোত কি হ'ব, আপোনালোকে যদি আপোনাৰ গাড়ীৰ বীমা কৰোৱাই থোৱা নাই, মানে ইঞ্চুৰেঞ্চ যদি কৰাই থোৱা নাই, তেনেহ'লে আপোনালোকে পেট্ৰল বা ডিজেল আপোনালোকে পেট্ৰল পাম্পৰ পৰা কিনিব নোৱাৰিব বুলি কৈছিলে। গতিকে এতিয়াও উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে, য'ত আপোনালোকে গাড়ী বা বাইক যদি কিনে তেনেহ'লে আপোনালোকৰ যিটো ইঞ্চুৰেঞ্চৰ সময়সীমা সেইটো তেওঁলোকে এতিয়া বৃদ্ধি কৰি দিছে। আৰু প্ৰত্যেক মানুহে এতিয়া ইঞ্চুৰেঞ্চ কৰিবৰ কাৰণে চৰকাৰে নিশ্চয় তেওঁলোকক বাধ্য কৰাব আৰু তাৰ কাৰণে কিছুমান তেওঁলোকে নতুন নীতি নিয়মো আনিবলৈ গৈ আছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে কক্ৰোচ জনতা পাৰ্টিৰ তৰফৰ পৰা। CJPৰ মুখপাত্ৰ সৌৰভ দাসৰ কিছুমান মন্তব্য। তেওঁ কৈছে যে একাংশ ইউটিউবাৰ আৰু সংবাদ মাধ্যমৰ সাংবাদিক তেওঁৰ বাসগৃহত অনাধিকাৰ প্ৰৱেশৰ অভিযোগ, বাসগৃহৰ ভিতৰত দৃশ্য বলপূৰ্বকভাৱে সংগ্ৰহ কৰা আৰু অভিযোগ, নিজৰ আৰু পৰিয়ালৰ বাবে গুৰুত্বৰ নিৰাপত্তাজনিত ভাবুকি বুলি অভিহিত সৌৰভ দাসৰ। গতিকে CJPৰ যিটো প্ৰটেষ্ট হৈছিলে, মানে কক্ৰোচ জনতা পাৰ্টিৰ যিটো প্ৰটেষ্ট হৈছিলে, সেই প্ৰটেষ্টটোৰ ফলতে তেওঁলোকৰ যিসকল মুখপাত্ৰ বা তেওঁলোকৰ যিসকল লিডাৰ হয় সেই মানুহখিনিৰ ওপৰত এতিয়া ৰেগুলাৰ কিছুমান থ্ৰেট আহিবলৈ আৰম্ভ হৈছে। অনলাইন থ্ৰেটেই হওক বা ধৰি লওক তেওঁলোকৰ ৰাস্তা পথে কিছুমান থ্ৰেট দিয়া হৈছে আৰু ঘৰত গৈও কিছুমান মানুহে তেওঁলোকৰ পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকৰ দৃশ্য গ্ৰহণ কৰিছে। কিছুমান ইউটিউবাৰ সোমাই গৈছে বা কিছুমান সংবাদকৰ্মী তেওঁলোকৰ ঘৰলৈ সোমাই গৈছে বুলি বৰ্তমান CJPৰ যিগৰাকী মুখপাত্ৰ সৌৰভ দাস তেওঁ এই মন্তব্য কৰিছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। নিযুত মইনা আৰু নিযুত বাবু আঁচনিক লৈ অসম চৰকাৰে গুৰুত্বপূৰ্ণ খবৰ দিছে। 10 অক্টোবৰৰ পৰা উপলব্ধ হ'ব চলিত শিক্ষাবৰ্ষৰ বাবে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন। 6 আগষ্টত জিলাই জিলাই বিতৰণ হ'ব প্ৰ-পত্ৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 6 আগষ্ট অৰ্থাৎ যোৱাকালি অনুষ্ঠিত হ'ল এই অনুষ্ঠান। 14 আগষ্টত মুকলি হ'ব প্ৰ-পত্ৰ দাখিলৰ নিৰ্দিষ্ট পৰ্টেল। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰ-পত্ৰ দাখিলৰ অন্তিম দিন হ'ব 5 ছেপ্টেম্বৰ। 10 অক্টোবৰৰ পৰা উপলব্ধ হ'ব চলিত শিক্ষাবৰ্ষৰ বাবে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন। গতিকে 10 অক্টোবৰৰ পৰা আপোনালোকে পইচা লাভ কৰিবলৈ আৰম্ভ কৰিব আৰু 5 ছেপ্টেম্বৰলৈকে আপোনালোকৰ হাতত সময় থাকিব। 14 আগষ্টৰ পৰা আপোনালোকৰ কাৰণে এটা পৰ্টেল খুলি দিব। সেই পৰ্টেলটোত আপোনালোকে যিসমূহ নথিপত্ৰ সেই নথিপত্ৰসমূহ আপোনালোকে দাখিল কৰিব লাগিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। বৰ্তমান যিহেতু আমাৰ অসমৰ প্ৰায়বিলাক জেগাতে এতিয়া বানপানী হৈছে, বৰষুণ দি আছে, গতিকে সেই সময়তে বিশ্বনাথ জিলাত ডেংগু আৰু জাপানীজ এনকেফ্লাইটিছৰ প্ৰাদুৰ্ভাৱ। বিশ্বনাথত ডেংগুত আক্ৰান্ত 7 গৰাকী, জাপানীজ এনকেফ্লাইটিছ আক্ৰান্ত হৈছে 1জন। গতিকে আপোনালোকৰ যদি এতিয়া খুব জ্বৰ হয়, মানে বহুত দিনৰ পৰা জ্বৰ হৈ আছে, মূৰ ঘূৰাই আছে বা বমি হৈ আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নিজক অৱহেলা নকৰিব বা ঘৰৰ যদি কাৰোবাৰ হৈ আছে আপোনালোকে অৱহেলা নকৰিব। ততাতৈয়াকৈ আপোনালোকে চিকিৎসালয়লৈ তেওঁক লৈ যাব আৰু ভাল ডক্টৰৰ ওচৰত আপোনালোকে দেখুৱাব। কাৰণ বহুতো মানুহ এতিয়া এনেকুৱা ধৰণৰ ৰোগত পৰা দেখিবলৈ পোৱা গৈছে। জাপানীজ এনকেফ্লাইটিছে হওক বা মেলেৰিয়া হওক, এনেকুৱা ধৰণৰ ৰোগত বৰ্তমান তেওঁলোক পৰিছে। গতিকে যিহেতু বৰষুণৰ বতৰ বা বহুত জেগাত বানপানী হৈছে, মহ ওলাইছে, গতিকে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ৰোগ বহুত দিনৰ পৰা হৈ আছে তেনেহ'লে সোনকালে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব। যদি আপোনালোকে ঘৰতে যদি টেবলেট খাই থাকে, ফাৰ্মেচীৰ পৰা আনি টেবলেট খাই ঘৰতে থাকে, তেনেহ'লে পিছত আপুনি সমস্যাৰ সন্মুখীন কৰিবলগীয়াও হ'ব পাৰে। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি যদি ভিডিঅ'টোত এতিয়ালৈকে লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক আৰু এই চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে বিজেপিক লৈ। বাতৰি কাকতত বিজ্ঞাপন দিয়াৰ নামত নৰেন্দ্ৰ মোদী চৰকাৰে 5 বছৰতে ৰাজকোষৰ 910 কোটি টকা ব্যয় কৰিলে।
সংসদত চৰকাৰে দিয়া তথ্য অনুসৰি চৰকাৰী বিজ্ঞাপনৰ সিংহভাগ লাভ কৰিলে টাইমছ অফ ইণ্ডিয়া কাকতে। কাকতখনে 2020-21 বৰ্ষৰ পৰা 2024-25 বৰ্ষৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞাপন ছপা কৰি লাভ কৰিলে 78 কোটি 22 লাখ টকা। দৈনিক জাগৰণে 59 কোটি 14 লাখ টকা লাভ কৰিলে আৰু দ্বিতীয় পৰ্যায়ৰ সৰ্বাধিক চৰকাৰী বিজ্ঞাপনৰ লাভৰ অংশীদাৰ হৈছে হিন্দুস্তান টাইমছে 47 কোটি 80 লাখ টকা লাভ কৰে। অমৰ উজালে 29 কোটি 42 লাখ, দৈনিক ভাস্কৰে 20 কোটি 53 লাখ বিজ্ঞাপনৰ বাবে ধন লাভ কৰিছে। আশ্চৰ্যজনক কথাটো হ'ল যে দেশৰ এখন জনপ্ৰিয় আৰু আগশাৰীৰ বাতৰি কাকত হিচাপে পৰিচিত ইণ্ডিয়ান এক্সপ্ৰেছৰ এই 5 বছৰত চৰকাৰী বিজ্ঞাপনৰ বাবদ 6.51 কোটি টকা পাইছে আৰু চৰকাৰী তথ্য অনুসৰি 2024 নিৰ্বাচনী বৰ্ষত কেন্দ্ৰীয় চৰকাৰে সৰ্বাধিক 353 কোটি 98 লাখ টকা বিজ্ঞাপন দিছিল। গতিকে ভাবি চাওক, এখন চৰকাৰে বিজ্ঞাপনৰ নামত কিমান কোটি কোটি টকা তেওঁলোকে ইউজ কৰে, 9 কোটি টকা তেওঁলোকে বিজ্ঞাপনৰ নামত ইউজ কৰি দিছে। গতিকে মানে আচৰিত কথা। এফালে ধৰি লওক কিছুমান মানে খাবলৈ নোপোৱাকৈ আছে, কাৰোবাৰ ঘৰ নাই, কোনোবা পানীত হাহাকাৰ কৰি আছে আৰু 910 কোটি টকা চৰকাৰে বিজ্ঞাপনত ইউজ কৰিব পাৰে, কিন্তু এই মানুহখিনিক তেওঁলোকে পইচা দিবৰ কাৰণে মানে আপোনালোকৰ মতামত কি তলত কমেণ্ট এটা কৰিব। পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে বানাক্ৰান্ত জিলাকেইখনৰ স্কুল খোলাক লৈ। 10 আগষ্টৰ পৰা শিৱসাগৰ চৰাইদেউকে ধৰি বানাক্ৰান্ত জিলাকেইখনৰ বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া পাঠদান আৰম্ভ হ'ব। শিক্ষামন্ত্ৰীয়ে কয় যে যদিও বহু শিক্ষানুষ্ঠানত পাঠদান নিয়মীয়াকৈ আৰম্ভ কৰাৰ পৰিৱেশ ঘূৰি অহা নাই, তথাপিও চৰকাৰে বিকল্প ব্যৱস্থাৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি 10 আগষ্ট 2026 পৰা পাঠদান পৰ্ব আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে। তেওঁ লগতে জনায় যে যিবোৰ বিদ্যালয় পানীৰ তলত বা বোকাত পোত গৈছে, সেইবোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক আশ্ৰয় শিবিৰতে পাঠদানৰ ব্যৱস্থা কৰা হ'ব। পাঠদান কৰিব পৰা বিদ্যালয়সমূহত নিকটৱৰ্তী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকো পাঠদানৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে তেওঁ এই কথাও জানিবলৈ দিয়ে যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সকলো শিক্ষানুষ্ঠানত পাঠদান কাৰ্য সম্ভৱ হৈ নুঠিব। 10 আগষ্টৰ পৰা পৰ্যায়ক্ৰমে এই বিদ্যালয়সমূহত পাঠদানৰ উপযোগী কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সদৰি কৰে। গতিকে শিৱসাগৰ জিলাৰ বহুতকেইখন এতিয়া স্কুল পানীৰ তলতে আছে, গতিকে সেইবিলাক স্কুলত এতিয়া পাঠদান কৰিব পৰা নাযাব। গতিকে তাৰ ওচৰে পাজৰে যদি কিবা শিবিৰ আছে বা ওচৰে পাজৰে যদি স্কুল কলেজ আছে, তাত তেওঁলোকক পাঠদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছে। মানে বিকল্প ব্যৱস্থা কিছুমান তেওঁলোকে ল'ব, কিন্তু য'ত একদম পাঠদান কৰিব পৰা মানে একো সুবিধাই নাই, তাত তেওঁলোকে আহিবলগীয়া সময়তে স্কুলসমূহ খুলিব বুলি কৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে FSSAIৰ তৰফৰ পৰা। বৰ্তমান FSSAI একদম একশ্যন মোডত আহি গৈছে আৰু তেওঁলোকে মাৰ্কেটত যদি কোনোবা এনেকুৱা কোম্পানী দেখিছে যিয়ে 100% ৰিয়েল বুলি কৈ মেলি প্ৰডাক্ট বিকি আছে, তেনেহ'লে তেওঁলোকক এতিয়া মাধমাৰ সোধাই আছে। গতিকে সেই সময়তে মদৰ কোম্পানীৰ ওপৰতো তেওঁলোকে এতিয়া নিষেধাজ্ঞা জাৰি কৰিলে। গতিকে অ'ল্ড মংসহ একাধিক জনপ্ৰিয় ব্ৰেণ্ডৰ সুৰা এতিয়া বিক্ৰী নিষিদ্ধ সুৰাৰ তালিকাত বেক পাইপাৰ RCৰ বহুকেইটাৰ ভেৰিয়েণ্ট। FSSAIৰ নিৰ্দেশত জনপ্ৰিয় ব্ৰেণ্ডৰ সুৰা নিষিদ্ধৰ সিদ্ধান্ত। গতিকে FSSAই এতিয়া বহুতকেইটা মদৰ ব্ৰেণ্ডৰ যি সুৰা আছিলে সেই সুৰা বৰ্তমান নিষিদ্ধ কৰি দিছে। তাত কিছুমান তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰডাক্ট পাইছে যিবিলাক মানুহৰ কাৰণে হানিকাৰক। একচুৱেলি মদটো মানুহৰ কাৰণে হানিকাৰকে, আৰু তাতকৈ চাগে বেছি কিবা ওপৰ পাই গ'ল, যাৰ কাৰণে তেওঁলোকে এতিয়া বন্ধ কৰি দিছে। আৰু লগতে আপোনালোকক কৈছিলোঁ যে ডাবৰৰ বহুতবিলাক প্ৰডাক্ট তেওঁলোকে এতিয়া মাৰ্কেটৰ পৰা আঁতৰাই দিছে, য'ত তেওঁলোকে 100% ৰিয়েল বস্তু বুলি তাত লেবেল লগাই মেলি বিকি আছিলে। আৰু পিছত গম পোৱা গ'ল যে তাত তেওঁলোকে 100% একো ইউজেই কৰা নাই। গৰু ঘিউ 100% বুলি তেওঁলোকে কয় বা মৌজোল 100% বুলি কয়। পিছত যেতিয়া সেইবোৰ চেক কৰা গ'ল, তেতিয়া তাত ধৰা পৰিলে যে তাত 100% একো নাই। তাৰপিছত তেওঁলোকে এতিয়া নটিচ জাৰি কৰি দিলে। পিছৰটো খবৰলৈ, বস্তুৰ দাম আপোনালোকে এতিয়া আকৌ বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। মানে চেনি, দাইল, নিমখ, চাউল এনেকুৱা ধৰণৰ যিবিলাক সামগ্ৰীবিলাকৰ দাম যোৱা 5 মাহৰ পৰা বৃদ্ধি হৈ গৈয়ে আছে। গতিকে এতিয়া বৰ্তমান খবৰ আহিছে যে ফেষ্টিভেল ছিজনৰ সময়ত আপোনালোকে এই বস্তুবিলাকৰ দাম আৰু বৃদ্ধি হোৱা আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ কাৰণটো হৈছে ইৰাণ আৰু আমেৰিকাৰ ৱাৰ হৈ আছে, তাৰ কাৰণে বহুতবিলাক সামগ্ৰীৰ দাম বাঢ়িব। আৰু লগতে বৰ্তমান যি মনচুন ছিজন বৰ্তমান চলি আছে আৰু বহুতবিলাক বস্তুৰ বৰ্তমান অভাৱ হৈছে, যাৰ কাৰণে আপুনি চাউল, দাইল, নিমখকে আদি ধৰি বহুতবিলাক এনেকুৱা সামগ্ৰীৰ আপোনালোকে এতিয়া ফেষ্টিভেল ছিজনৰ সময়ত দাম বৃদ্ধি হোৱা দেখিবলৈ পাব গৈ আছে। যোৱা 5 মাহমানৰ পৰা 4%, 5%কৈ দাম বাঢ়িয়ে গৈ আছে। গতিকে ফেষ্টিভেল ছিজনত এই বস্তুবিলাকৰ দাম আপুনি এতিয়া আৰু বৃদ্ধি হোৱা দেখিবলৈ পাব। আগবাঢ়িছে পিছৰটো খবৰলৈ। ভাৰতীয় ক্ৰিকেট দলৰ কাৰণে এটা ভাল খবৰ আহিছে। মানে এইটো ভাৰতীয় ক্ৰিকেট দলৰ কাৰণে ভাল খবৰ হয় নে নহয় নাজানো, কিন্তু ক্ৰিকেট ফেনৰ কাৰণে এইটো এটা ভাল খবৰ। ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক পদৰ পৰা আঁতৰিব অজিত আগাৰকাৰৰ ঠাইত VVS লক্ষ্মণক মুখ্য নিৰ্বাচক হিচাপে নিযুক্তি দিয়াৰ এতিয়া সম্ভাৱনা। গতিকে আগাৰকাৰক লৈ কোনো মানে সুখী নাছিলে। মইতো খেলে চাবলৈ বাদ দিলোঁ, কাৰণ এনেকুৱা ধৰণৰ কিছুমান চিলেকশ্যন কৰা গৈছিলে এই খেলসমূহত। মানে এজন ধৰি লওক আনডিজাৰ্ভ খেলুৱৈকো আনি মেলি টীমত এড কৰি দিয়া হয়, পাৰফৰ্মেঞ্চৰ নামত একদম 0 দিয়ে। কিন্তু ভাল যিবিলাক খেলুৱৈ, এতিয়া মহম্মদ শামীক বাহিৰ কৰি থৈ দিছে বা বহুতবিলাক এনেকুৱা খেলুৱৈ যিবিলাকক বাহিৰ কৰি থৈ দিছে ভাল পাৰফৰ্মেঞ্চ দিয়াৰ পাছতো। গতিকে এতিয়া সকলোৱে দুখ কেৱল অজিত আগাৰকাৰকে দিছিলে। গতিকে এতিয়া অজিত আগাৰকাৰ সোনকালে মুখ্য নিৰ্বাচক পদৰ পৰা তেওঁ আঁতৰিব বুলি কৈছে আৰু VVS লক্ষ্মণক মুখ্য নিৰ্বাচক হিচাপে নিযুক্তি দিয়াৰ বৰ্তমান
সম্ভাৱনা আহি পৰিছে গতিকে আহিবলগীয়া সময়ত দেখা যাব যে এইটো কিমান ৰিয়েল কিমান ফেক যদি এইটো সঁচা হয় তেনেহ'লে ভাৰতীয় ক্ৰিকেটৰ কাৰণে এইটো এটা বহুতেই ভাল কথা হ'ব আপোনালোকে কি ভাবে তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব অৱশ্যে পিছৰটো খবৰলৈ আপোনালোকে বাৰু সূৰ্যটো কিমান ওচৰৰ পৰা দেখিছে মানে ফটো এখনত আপুনি কিমান ওচৰৰ পৰা দেখিছে এতিয়া ধৰি লওক চকুৰেতো আমি চবেই সমানেই দেখোঁ কিন্তু যিবিলাক ধৰি লওক ফটো তোলা হয় চাইণ্টিষ্টে যিবিলাক ফটো মানে ক্লিক কৰে সেই ফটোবিলাকত আপুনি কিমান ওচৰলৈকে দেখিছে গতিকে বৈজ্ঞানিকে বৰ্তমান একদম যিটো বেষ্ট টেলিস্কোপ বা দূৰবীন সেইটো তেওঁলোকে ইউজ কৰি সূৰ্যৰ ফটো লৈছে আৰু সেই ফটোকেইখন মই আপোনালোকক স্ক্ৰীণত দি দিছোঁ চাব পাৰি ইয়াত কেনেকুৱা ধৰণৰ মানে একদম গেছৰ মানে লাভা তাত থাকে কেনেকুৱা ধৰণৰ এটা মানে ধৰি লওক আপোনাক মানে ভাষাৰে ক'বলৈ এতিয়া একো শব্দই নাই গতিকে আপুনি চাব পাৰে এই ছবিকেইখন হৈছে সূৰ্যৰ একদম ওচৰৰ পৰা লোৱা ছবি মানে সূৰ্যটো ইয়াতকৈ ওচৰৰ পৰা কোনেও দেখা নাই এতিয়ালৈকে আৰু তেওঁলোকে যিটো বেষ্ট টেলিস্কোপ বা বেষ্ট যিটো দূৰবীন বনাইছিলে সেইটো মানে ইউজ কৰি তেওঁলোকে এই ছবিকেইখন লৈছে বুলি কৈছে গতিকে আপোনালোকৰ স্ক্ৰীণত মই দেখুৱাই দিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো পজ কৰি এই ছবিকেইখন আপুনি চাব পাৰে আগতে পিছৰটো খবৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘৰঞ্জনীক লৈ এটা গুৰুত্বপূৰ্ণ তেওঁ কথা কৈছে যে লণ্ডনত গৈ হাত পতাৰ প্ৰয়োজন নাই মই কাৰোৰ ওচৰত হাত পতাৰ পক্ষপাতি নহয় কোনোবাই উপজাচি যদি দিব বিচাৰে তেন্তে আপত্তি নাই মই দিল্লীৰ পৰা পইচা বিচাৰিবলৈ অসুবিধা পাওঁ লণ্ডনটো বহু দূৰৰ কথা অভিনেত্ৰী মেঘৰঞ্জনীৰ মেধিৰ বিতৰ্কৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে এই কথাটো কয় গতিকে মেঘৰঞ্জনীয়ে লণ্ডনত গৈ মেলি তেওঁ ধৰি লওক কিবা মানে ৰাস্তাতে এনেকৈ কিবা কনচাৰ্ট কৰি মেলি পইচা কালেক্ট কৰিছিলে গতিকে সেইটোক লৈ বহুতে বেয়া পাইছিলে যে এনেকৈ অসমৰ মানুহৰ কাৰণে কিবা ধৰি লওক ভিক্ষা খোজা নিচিনা হৈছে এনেকৈ বহুতে কিবা কিবি কমেণ্ট কৰিছিলে গতিকে মুখ্যমন্ত্ৰীয়েও ইয়াক লৈ এতিয়া মন্তব্য কৰিছে যে তেওঁ দিল্লীৰ পৰা পইচা খুজিবলৈ বেয়া পায় লণ্ডনত তেওঁ হাত পতা এনেকুৱা ধৰণৰ কথা আহি নপৰে গতিকে আপোনালোকৰ মতামতটো কি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব তো খবৰলৈ আগবাঢ়িছোঁ যি শেষৰ দুটা খবৰলৈ প্ৰথমটো খবৰ আহিছে অৰুণোদয় আঁচনিখনক লৈ আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় আৰু আপোনালোকে যদি এতিয়াও অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকক আগষ্ট মাহলৈকে চৰকাৰে অৰুণোদয় আঁচনিৰ পইচা দি থাকিব কিন্তু তাৰ কাৰণে আপোনালোকে আপোনাৰ যিটো বেংক আৰু আধাৰ কাৰ্ড এইটো আপুনি লিংক কৰি ল'ব লাগিব বহুতো লোকে অৰুণোদয় আঁচনিৰ পইচা এতিয়াও নাই পোৱা গতিকে আপোনাৰ বেংক আধাৰ যদি লিংক হৈ থকা নাই সোনকালে আপুনি বেংক আধাৰ কাৰ্ড লিংক কৰি লওক আৰু যদি সকলোবিলাক ঠিক হৈ আছে তেনেহ'লে আপোনালোকৰ অঞ্চলত য'ত অৰুণোদয় ৰিলেটেড কাম হয় তাত গৈ মেলি আপুনি এবাৰ যোগাযোগ কৰক আৰু আপোনালোকে এখন এপ্লিকেশ্যন দিয়ক যে আপুনি অৰুণোদয় আঁচনিৰ পইচা যোগ্য হোৱাৰ পিছতো লাভ কৰা নাই গতিকে চৰকাৰক মই অৰুণোদয় আঁচনিৰ ৰিলেটেড এটা অনুৰোধ জনাব বিচাৰিছোঁ যে যিসকল ধৰি লওক বানাগ্ৰস্ত ৰাইজ আছে যাৰ ঘৰ একদম পানীত উটি গ'ল যাৰ মানে থাকিবলৈ এতিয়া জেগা নাই তেওঁলোকক যাতে অৰুণোদয় পইচাটো সহজতে দিব পৰা যায় তাৰ কাৰণে চৰকাৰে ব্যৱস্থা এটা কৰিব লাগে যাতে সেই মানুহখিনিয়ে আকৌ অৰুণোদয় আঁচনিৰ কাৰণে বেংকলৈ আহি লিংক কৰিব লগা কিবা কৰা এই ধৰণৰ যাতে বস্তুবিলাক তেওঁলোকে আকৌ কৰি হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ কাৰণে চৰকাৰে কিবা এটা পদক্ষেপ লৈ সেই জেগাডোখৰ ধৰি লওক কোনোবা সংশ্লিষ্ট বিষয়াক বা ধৰি লওক কোনোবা গাঁওবুঢ়াকে হওক বা ৱাৰ্ড মেম্বাৰকে হওক যাতে সেই পইচাসমূহ দিয়ে যাতে তেওঁলোকে ঘৰে ঘৰে গৈ হ'লেও মানুহখিনিক পইচাটো দিব পাৰে গতিকে এই ধৰণৰ যদি পদক্ষেপ এটা চৰকাৰে লয় নিশ্চয় ভাল হ'ব আৰু বাকী জিলাসকলৰ যি মহিলাই পইচাটো এতিয়াও লাভ কৰা নাই বা বানাক্ৰান্ত ৰাইজ যদি নহয় তেওঁলোকে যদি এতিয়া পইচা লাভ কৰা নাই সোনকালে আপোনালোকে বেংক আৰু আধাৰ কাৰ্ড লিংক কৰি লওক আৰু যদি আপোনালোকৰ সকলোবিলাক ঠিক হৈ আছে তেনেহ'লে আপুনি ওচৰত য'ত আপোনালোকৰ অঞ্চলত অৰুণোদয় কাম হয় তাত গৈ আপুনি যোগাযোগ কৰিব লাগিব আগবাঢ়িছোঁ যে শেষৰটো খবৰলৈ আপোনালোকৰ ঘৰত যদি LPG গেছ চিলিণ্ডাৰ আছে তেনেহ'লে সোনকালে আপুনি এটা কাম কৰিব লাগিব আৰু এই কামটো নকৰিলে আপোনাৰ LPG গেছ চিলিণ্ডাৰ বন্ধ কৰিব 16 আগষ্টৰ ভিতৰত বা তাৰ আগতে আপোনালোকে যি গেছ চিলিণ্ডাৰক KYC কৰিব লাগিব যদি আপুনি KYC নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো LPG গেছ চিলিণ্ডাৰ সেইটো তেওঁলোকে বন্ধ কৰিব পাৰে বা সেইটো আপোনাৰ ডিএক্টিভেট হৈ যাব যাৰ ফলত আপোনালোকে LPG গেছ চিলিণ্ডাৰ বুক কৰিব নোৱাৰিব গতিকে সোনকালে আপোনালোকৰ KYCটো 16 আগষ্টৰ আগতে কৰি লওক আৰু যদি আপুনি নকৰে তেনেহ'লে পিছত আপোনালোকে দৌৰাদৌৰি কৰি আকৌ সেইখিনি প্ৰচেছ কৰিবলগীয়া হ'ব গতিকে LPG গেছ চিলিণ্ডাৰক লৈ এইটো কৰ্তৃপক্ষৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে গতিকে এইকেইটাই আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ